ইয়া আইয়ুহাল্লাযীনা আমানু আতিউল্লাহা ওয়া আতিউর রাসূল লা তুবতিলু আমালাকুম। ইয়াৰ তৰ্জমা হৈছে, হে ইমানদাৰ বান্দাসকল, হে মুমিন বান্দাসকল, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথাবোৰ শুনা আৰু তোমালোকৰ আমলসমূহ নিজৰ নিজৰ আমলসমূহ ধ্বংস নকৰিবা, বৰবাদ নকৰিবা। আৰু এটা দোৱা কৰিছিলোঁ, আল্লাহুম্মা বাৰিক লানা ফি ৰজব ওয়া শাবান ওয়া বাল্লিগনা ৰমাদান। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰজব মাহত আল্লাহৰ ওচৰত দোৱা কৰিছিলে যে আল্লাহুম্মা বাৰিক লানা ফি ৰজব ওয়া শাবান ওয়া বাল্লিগনা ৰমাদান। ইয়াৰ দ্বাৰা আমি এইটো বুজিব পাৰোঁ যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়াই ৰমজান আহি আছিলে, ৰমজান আহি থকা অৱস্থাত দুমাহ আগৰে পৰাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তৈয়াৰী কৰিছিলে ৰমজানৰ বাবে। আল্লাহৰ ওচৰত দোৱা কৰিছিলে যে হে আল্লাহ, আল্লাহুম্মা বাৰিক লানা, হে ৰব্বুল আলামিন, আমালোকক ৰজব মাহ আৰু শাবান মাহ বৰকতময় কৰি দিয়ক আৰু আমালোকৰ হায়াত ৰমজান মাহলৈকে বৃদ্ধি কৰি দিয়ক। এনেকুৱাকৈ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰমজান মাহৰ বাবে দোৱা কৰিছিলে। আৰু ইয়াৰ দ্বাৰা আমি এইটো বুজিব পাৰোঁ যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰমজান মাহৰ বাবে দুমাহ আগৰে পৰাই তৈয়াৰী কৰিছিলে। আৰু আমাৰ সন্মুখত শবে বৰাত আহি আছে আৰু সন্মুখত ৰমজান মাহ আহি আছে। আৰু এই শবে বৰাত উপলক্ষে আৰু ৰমজানৰ উপলক্ষে আমি সকলোৱে তৈয়াৰী হোৱাটো দৰকাৰ হয়। ৰমজান মাহৰ বাবে যিখিনি জৰুৰতৰ হাজাত আছে সেইখিনি আমি এতিয়াৰ পৰাই তৈয়াৰী কৰি ৰাখিব লাগিব আৰু আমি এতিয়াৰ পৰাই নিয়ত কৰিব লাগিব, আল্লাহৰ ওচৰত দোৱা বিচাৰিব লাগিব যে আল্লাহে মাহে ৰমজান পৰিপূৰ্ণ হিচাপে আমালোকক সকলোকে সুস্থ শৰীৰ ৰাখি সম্পূৰ্ণৰূপে যাতে মাহে ৰমজান ৰোজা ৰাখিবলৈ তৌফিক দান কৰে, তেনেকুৱাকৈ আল্লাহৰ ওচৰত আমি দোৱা কৰিব লাগিব আৰু তাৰ বাবে আমি প্ৰস্তুতি হ'ব লাগিব, তৈয়াৰী কৰি ৰাখিব লাগিব। মাহে ৰমজানৰ বাবে যিখিনি জৰুৰত, টকা পইচাৰ পৰা যিখিনি জৰুৰত আছে সেইখিনি এতিয়াৰ পৰা আমি তৈয়াৰী কৰি ৰাখিব লাগিব যাতে মাহে ৰমজানক পৰিপূৰ্ণ হিচাপে আমি মাহে ৰমজান ৰোজা ৰাখিব পাৰোঁ। তেনেকুৱাকৈ আমি ইৰাদা কৰিব লাগিব, নিয়ত কৰিব লাগিব, তাৰ বাবে আমি তৈয়াৰী হ'ব লাগিব। আৰু সন্মুখত শবে বৰাত আহি আছে আৰু এই শবে বৰাত বহুত মানুহক কোৱা দেখা যায় যে এই শবে বৰাত বেদাত বুলি কোৱা হয়, যে শবে বৰাত উদযাপন কৰিব নালাগে। আৰু এই হাদিছত শৰীয়তে ইছলামে কি কয় যে শবে বৰাত মানিব লাগে নে নালাগে, তাৰ আগত মই দুই এষাৰ কথা ক'বলৈ বিচাৰোঁ যে আল্লাহ তাবাৰক তাআলাই কিছু বস্তুৰ ওপৰত প্ৰাধান্য দিছে আৰু কিছু দিনৰ ওপৰত কিছুমান বস্তু প্ৰাধান্য দিছে। যেনেকুৱাকৈ মছজিদসমূহৰ ভিতৰত সকলোতকৈ উত্তম মছজিদ হৈছে মছজিদুল হাৰাম আৰু সফৰতকৈ হৈছে মানুহে যিমানবোৰ সফৰ কৰে সকলো সফৰতকৈ হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে সফৰ কৰিছিল মেৰাজ, সেইটো সফৰ সকলোতকৈ উত্তম হয়। ঠিক সেইদৰে এজন মুমিনতকৈ এজন অলি আল্লাহৰ সন্মান ইজ্জত বেছি, এজন অলি আল্লাহতকৈ এজন ৰসুলৰ নবীৰ সন্মান বেছি আৰু এজন নবীতকৈ ৰসুলৰ সন্মান বেছি। আৰু সকলো ৰসুল আৰু নবী লগ লাগি সকলো নবীতকৈ আমাৰ নবী আখিৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মান, ইজ্জত আৰু সকলোতকৈ আফজল শ্ৰেষ্ঠ হয়। আৰু লগতে দিনৰ ভিতৰত 7 দিনৰ ভিতৰত সকলোতকৈ উত্তম দিন হৈছে জুমাৰ দিন আৰু নিশাৰ ভিতৰত হৈছে সমস্ত নিশাৰ ভিতৰত হৈছে লাইলাতুল কদৰৰ নিশা আৰু মাহৰ ভিতৰত হৈছে সমস্ত মাহৰ ভিতৰত পবিত্ৰ ৰমজান মাহ উত্তম হয়, আফজাল হয়। আৰু ৰাতিৰ ভিতৰত সমস্ত ৰাতিৰ ভিতৰত লাইলাতুল বৰাতৰ ৰাতি আফজাল শ্ৰেষ্ঠ হয়। আৰু ইয়াৰ দ্বাৰা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে ঘোষণা কৰিছে যে তোমালোকে ৰমজান মাহৰ আগে যেতিয়া শাবান মাহৰ 15 তাৰিখে দিনত ৰোজা ৰাখিবা আৰু ৰাতি আল্লাহৰ ইবাদত কৰিবা, নফল ইবাদত কৰিবা, লগতে যিখিনি ইবাদত কৰিব লাগে তাসবিহ, তেলাওয়াত, জিকিৰ আজগাৰ বেছি বেছি কৰিবা, কিয়নো সেইদিনাখনৰ ৰাতি আল্লাহ তাবাৰক তাআলাই খাস ৰহমত নাজিল কৰে বান্দাহৰ ওপৰত আৰু তেওঁৰ বান্দাসমূহক কিছু বান্দাহক মাফ কৰি দিয়ে। আৰু এটা হাদিছৰ দ্বাৰা প্ৰমাণিত
হযরত আলী রাদিয়াল্লাহু তাআলা আনহু ফরমায় যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে এই রমজান মাহৰ উপলক্ষে যেতিয়া শাবান মাহ আহি আছিল শাবান মাহৰ 15 তাৰিখে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অৰ্থাৎ শবে বৰাতৰ দিনাখন দিনত রোজা রাখিবলৈ কোৱা হুকুম কৰিছে আৰু ৰাতি নামাজ পঢ়িবলৈ ইবাদত কৰিবলৈ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজে হুকুম কৰিছে আৰু আসমানৰ পৰা এলান কৰি কয় যে কোনোবা এনেকুৱা আছে নেকি অৰ্থাৎ শবে বৰাতৰ ৰাতি আল্লাহে এলান কৰে খাস ৰহমত নাজিল কৰে বান্দাহৰ ওপৰত আৰু এলান কৰি কয় যে কোনোবা এনেকুৱা ব্যক্তি আছে নেকি যে ক্ষমা বিচৰা মই আল্লাহে তোমালোকক ক্ষমা কৰি দিম কোনোবা এনেকুৱা আছে নেকি যে ৰিজিক বিচৰা মই ৰিজিক দান কৰিম কোনোবা এনেকুৱা আছে নেকি শান্তি বিচৰা মই শান্তি দান কৰিম কোনোবা এনেকুৱা আছে নেকি ৰহমত বিচৰা মই ৰহমত দান কৰিম এনেকুৱাকৈ ফজৰৰ সময়লৈকে এলানকাৰী ফিৰিস্তাই এলান কৰি থাকে আৰু তেনেকুৱাকৈ ফজৰৰ নামাজ আৰম্ভ হৈ যায় ইয়াৰ দ্বাৰাই আমি বুজিব পাৰিলো সহি হাদিসৰ দ্বাৰা প্ৰমাণিত যে শবে বৰাত উদযাপন কৰিব পাৰে আৰু যিসকলে বেদাত বুলি কয় আৰু সেই সকলে হৈছে শয়তানৰ ভাতৃ আৰু শয়তানে ইবাদতৰ পৰা বঞ্চিত ৰখাৰ বাবে এই অস্ত্ৰটো এই বস্তুটো ব্যৱহাৰ কৰে বেদাত বুলি সহি হাদিসৰ দ্বাৰা প্ৰমাণিত হযরতে উম্মুল মুমিনিন হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা ফরমায় যে এদিনখন আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিছনাত শুই আছিল হঠাৎ মই গম পালো যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিছনাৰ পৰা উঠি গৈছিল তেতিয়া মই বিচাৰি গৈছিলো যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কলৈ গৈছে তেতিয়া গৈ দেখা পালে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জান্নাতুল বাকিৰ ফালে মুখ কৰি আকাশৰ পিনে মুখ কৰি চাই আছে তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে হে আয়েশা তুমি ভাবিছা নেকি যে আল্লাহ আৰু আল্লাহৰ ৰাসূলে তোমাৰ লগত অন্যায় কৰিছে তেতিয়া আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকুৱা কোৱাৰ পিছত হযৰতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা কৈছিল হে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই ভাবিছিলো মোৰ ধাৰণা হৈছিল যে আপুনি এই বিছনাৰ পৰা উঠি অন বিবিসকলৰ লগত গৈছে বুলি মই ভাবিছিলো তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে নহয় যে আজি শাবান মাহৰ 15 তাৰিখ আৰু আজি আল্লাহ তাবাৰক তাআলাই বান্দাহৰ ওপৰত বিশেষ ৰহমত দান কৰে যাৰ বাবে মই ইয়াত থিয়া হৈ আকাশৰ পিনে মুখ কৰি চাই আছিলো আৰু আল্লাহে তেওঁৰ বান্দাহক এনেকুৱাকৈ ক্ষমা কৰি দিয়ে বনো কলব নামৰ ব্যক্তিটা আছিল বংশধৰ আছিল আৰু সেই তেওঁলোকে বহুত ছাগলী পুহিছিল আৰু সেই ছাগলীৰ নমতকৈ বেছি আল্লাহে তেওঁৰ বান্দাহক মাফ কৰি দিয়ে আৰু সেই সময়ত আৰব দেশত বনো কলব নামৰ এটা কবিলা আছিলে বংশধৰ আছিলে আৰু সিহঁতে বহুত ছাগলী পুহিছিলে আৰু সেই ছাগলীবিলাকৰ নোমবিলাক ইমান বেছি ঘন আছিলে আমাৰ আম ছাগলীবিলাকতকৈ তাতকৈ বেছি বহুত ঘন আছিলে যাৰ বাবে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তুলনাত কৈছে যে সেই ছাগলীবিলাকৰ নোমতকৈ বহুত বেছি আল্লাহে তেওঁৰ বান্দাহক মাফ কৰি দিয়ে আৰু দুই ধৰণৰ ব্যক্তিৰ বাহিৰে সকলো মানুহক আল্লাহে মাফ কৰি দিয়ে আৰু সেই দুই ধৰণৰ প্ৰথম হৈছে মুশৰিকসকলক কাফিৰসকলক কেতিয়াও আল্লাহে মাফ নকৰে আৰু যিসকলে নিজৰ ভাতৃৰ লগত নিজৰ মুছলমান ভাতৃৰ লগত কাজিয়া কৰি নামাতা গৈ থাকে সেই সকলক মাফ নকৰে তাৰ বাহিৰে সকলো ব্যক্তিক এই শবে বৰাতৰ দিনাখন মাফ কৰি দিয়ে আৰু যা হওক সহি হাদিসৰ দ্বাৰা প্ৰমাণিত যে শবে বৰাত উদযাপন কৰিব লাগে আৰু এই শবে বৰাতৰ দিনাখন বিশেষ আল্লাহে ৰহমত নাজিল কৰে আৰু এলান কৰি কয় ফেৰেশতাসকলে যে কোনোবা আছে নেকি ৰিজিক বিচৰা কোনোবা এনেকুৱা আছে নেকি ক্ষমা বিচৰা মই আল্লাহে ক্ষমা কৰি দিম আৰু সেই ৰাতি আমি যিখিনি ইবাদত কৰিব লাগে নফল ইবাদত কৰিব লাগে বেছি বেছিকৈ দুৰুদ শৰীফ ইস্তিগফাৰ পঢ়িব লাগে আৰু যিসকলৰ অতীতত হৈ যোৱা কাজা নামাজ আছে সেইদিনাখন কাজা নামাজো পঢ়িব পাৰি ফৰজ নামাজ যিসকলৰ কাজা নামাজ হৈ গৈছে সৰুৰ পৰা যিবিলাক নামাজ বালি হোৱাৰ পিছত পঢ়িব লাগে কিন্তু আমি পঢ়া নাছিলোঁ সেইবিলাক কাজা নামাজ এই লাইলাতুল বৰাতত লাইলাতুল কদৰৰ দিনাখন পঢ়িব পাৰি ইজাজত আছে আৰু এই শবে বৰাতৰ দিনাখন এনেকুৱা ইবাদত কৰিব লাগে যে আল্লাহৰ ওচৰত কান্দিব লাগে আমি যিমানবোৰ গুনাহ কৰিছোঁ আমি বেহিচাব গুনাহ কৰিছোঁ আমি সৰুৰ পৰা বহুত গুনাহ কৰি আহিছোঁ আৰু এতিয়ালৈকে বহুত গুনাহ কৰি আছোঁ আমি সেইবিলাক গুনাহৰ বাবে আমি এই দিনাখনে ৰাতি আমি আল্লাহৰ ওচৰত কান্দা কটা কৰিব লাগিব আৰু হয়তো সেইদিনাৰ ৰাতিৰ ওচিলাই আল্লাহে আপোনাৰ মোৰ জিন্দগীৰ সকলো গুনাহ মাফ কৰি নেকিলৈ পৰিৱৰ্তন কৰি দিব পাৰে জিন্দগী পৰিৱৰ্তন কৰি দিব পাৰে যদি আল্লাহে ইচ্ছা কৰে সেইকাৰণে আমি আল্লাহৰ ওচৰত সেই শবে বৰাতৰ দিনাখন ইবাদত কৰি সওয়াবৰ আশাত ইবাদত কৰিম আৰু কোনেও যাতে সেই নামাজক ফৰজ বুলি নাভাবে আৰু নফল বুলি ভাবিব লাগিব
যদি কোনোবাই নফলৰ নামাজক ফৰজ বুলি ভাবি লয় তেনেহ'লে সেই নামাজ দুৰুস্ত নহ'ব নফল বুলি সেই ইবাদত কৰিব লাগিব যদি ফৰজ বুলি ইবাদত কৰে তেনেহ'লে গ্ৰহণযোগ্য নহ'ব সেইকাৰণে আমি সকলোৱে এই ছবি বাৰতৰ দিনাখন সকলোৱে একত্ৰিত হয় যাতে আমি ঘৰত যিসকলে ঘৰত থাকে ঘৰত হ'লেও ইবাদত কৰে শুই থাকিব নালাগে আৰু বহুত সওয়াব বহুত ফজিলত ৰাখিছে বহুত মানুহে বেদাত বুলি কয় কিন্তু বেদাত কৰাৰ পিছত তেওঁলোকে শুই থাকে মোবাইল চাই থাকে কিন্তু তেতিয়া কোনো অসুবিধা নাই যদি কোনোবাই মছজিদত আহি ইবাদত কৰে তেতিয়া কিছুমান ব্যক্তিয়ে কয় যে বেদাত এইটো ছবি বাৰতৰ নামাজ উদযাপন কৰিব নালাগে এইবিলাক বেদাত নহয় সহি হাদিছৰ দ্বাৰা প্ৰমাণিত এনেকুৱা মই দুটা হাদিছ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ আৰু এনেকুৱা 10টা 20টা হাদিছ সাহাবাই কেৰামসকলৰ দ্বাৰা প্ৰমাণিত আৰু উলামাই কেৰামসকলে 20টাতকৈ অধিক হাদিছৰ দ্বাৰা প্ৰমাণিত কৰিছে আৰু এইটো সহি হাদিছৰ দ্বাৰা প্ৰমাণিত যে ছবি বাৰত উদযাপন কৰিব লাগে কিন্তু এটা কথা বৰ্তমান সময়ত আমাৰ ছবি বাৰতৰ দিনাখন বহুত ব্যক্তি এনেকুৱা আছে যে ছবি বাৰতৰ দিনাখন বহুত মানুহে পিঠা ভগাই দিয়ে হালুৱা ভগাই দিয়ে চুজি ভগাই দিয়ে এইবিলাক দুৰুস্ত নহয় দাৰুল উলুম দেওবন্দৰ পৰা কোনোবাই প্ৰশ্ন কৰিছিলে সৱাল কৰিছিলে যে ছবি বাৰতৰ দিনাখন ইবাদত কৰিব পাৰি ঠিকে আছে কিন্তু ছবি বাৰতৰ ৰাতি কোনোবাই হালুৱা বা চুজি বা পিঠাগুড়ি ভাগাবা দিব পাৰিব নেকি ভগাই দিব পাৰিব নেকি তেতিয়া দাৰুল উলুম দেওবন্দৰ পৰা ফতোৱা আহিছে যে ছবি বাৰতৰ দিনাখন ইবাদতৰ হে ৰাতি কিন্তু সেই দিনাখন এইবিলাক ভগাই দিয়া ৰাতি নহয় দুৰুস্ত নহয় সেইকাৰণে আমি সকলোৱে এইটো হুঁচিয়াৰ হোৱা দৰকাৰ যে আমি এইবিলাক পিঠাগুড়ি ভগাই দিয়া পিঠা ভগাই দিয়া হালুৱা ভগাই দিয়া এইবিলাকত ব্যস্ত নহয় আমি আল্লাহৰ ইবাদতত মছজিদত ব্যস্ত হৈ থাকিম আৰু বহুত সমাজত দেখা যায় যে এইবিলাক পিঠা যে ভগাই দিয়ে সেইবিলাক পিঠা ভগাই দিয়া আমাৰ যিসকল নজোৱান ভাই আছে আৰু সেই নজোৱান ভাইসকলে কোন ঘৰত পিঠা দিছে কোন ঘৰত চুজি ভগাই দিছে সেইবিলাক বিচাৰি থাকে ইফালে নামাজত নপৰে সেইকাৰণে আমি এইবিলাক বন্ধ কৰিব লাগিব আল্লাহৰ ইবাদত কৰিব লাগিব আল্লাহে যিখিনি হালুৱা ভগাই দিলে ইয়াৰ ফজিলত ৰাখা নাই ইবাদত কৰিলেহে ফজিলত ৰাখিছে সেইকাৰণে আমি ইবাদত কৰিম ছবি বাৰতৰ দিনাখন বেছি বেছি আল্লাহৰ ওচৰত কান্দা কটা কৰিম নিশ্চয় আমাৰ অতীতৰ গুনাহ আল্লাহে মাফ কৰি দিব আৰু যেটো মই আয়াত তেলাওয়াত কৰিছিলোঁ ইয়া আইয়ুহাল্লাযীনা আমানু আতিউল্লাহ ওয়া আতিউৰ ৰাসূল লা তুবতিলু আমালাকুম এই আয়াতৰ তৰ্জমা হৈছে আল্লাহ তাআলা ফৰমাইছে হে ইমানদাৰ বান্দাসকল হে মুমিন বান্দাসকল তোমালোকে আল্লাহৰ ইবাদত কৰা আল্লাহৰ বাহিৰে আন কাকো পূজা নকৰিবা একমাত্ৰ আল্লাহৰ ইবাদত কৰা এই দুনিয়াখনৰ আল্লাহৰ বাহিৰে কোনো দ্বিতীয় মালিক হ'ব নোৱাৰে আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিবিলাক কথা কৈছে সেইবিলাক কথাৰ ওপৰত তোমালোকে মানা আৰু তোমালোকৰ নিজৰ আমলসমূহ ধ্বংস নকৰিবা আৰু আপোনাৰ মোৰ আমল কেনেকুৱাকৈ ধ্বংস হৈ যাব যদি আমি আমল কৰাৰ পিছত কাৰোবাৰ গিবত কৰোঁ তেতিয়াহ'লে আপোনাৰ আমলসমূহ ধ্বংস হৈ যাব যিমানে আপুনি নামাজ নপঢ়ক কিয় যদি কাৰোবাৰ সমালোচনা কৰোঁ কাৰোবাৰ গিবত কৰোঁ কৈছে গিবত কৰা জিনা কৰাতকৈ বহুত ডাঙৰ গুনাহ বুলি কোৱা হৈছে আৰু বৰ্তমান সময়ত বহুত মানুহে বহুত ভাইয়ে কি কৰে গিবত কৰে সমালোচনা কৰে আৰু এইটোৰ পৰা বহুত ইজাজুল জিলাতিল আৰদু জিলজালাহা এই সূৰাটো যদি আমি তৰ্জমা কৰিবলৈ যাওঁ যে যিসকল গিবতকাৰী কৈছে জিনাকাৰীতকৈ বহুত চাফ হয় যিসকল জিনা কৰে সেইসকলতকৈ বেছি আল্লাহে তেওঁলোকক শাস্তি দিব যিসকলে গিবত কৰে সমালোচনা কৰে আনৰ পৰচৰ্চা কৰে সেইকাৰণে আমি সকলোৱে বাচিব লাগিব আৰু কোনোবাই যদি অহংকাৰ কৰে সেই ইবাদতবিলাক নষ্ট হৈ যাব ধ্বংস হৈ যাব যদি আমি অহংকাৰ কৰোঁ আমি ইবাদত কৰিছোঁ কাৰোবাক সহায় কৰিছোঁ যদি আমি অহংকাৰ কৰোঁ তেনেহ'লে সেই ইবাদত ধ্বংস হৈ যাব আমি যদি কাৰোবাৰ টকা পইচা মাৰি খাইছোঁ তেনেহ'লে সেই ইবাদতবিলাক ধ্বংস হৈ যাব আৰু যদি আমি সুদ খাইছোঁ তেনেহ'লে যিবিলাক ইবাদত কৰিছোঁ সেই ইবাদতবিলাক গ্ৰহণযোগ্য নহ'ব যদি আমি জুৱা খেলিছোঁ তেনেহ'লে সেই ইবাদতবিলাক গ্ৰহণযোগ্য নহ'ব ধ্বংস হৈ যাব আৰু যদি আমি মদ পান কৰিছোঁ তেনেহ'লে যিবিলাক আমি ইবাদত কৰিছোঁ সেইবিলাক ইবাদত ধ্বংস হৈ যাব নষ্ট হৈ যাব সেইকাৰণে আল্লাহ তাআলা ফৰমাইছে ইয়া আইয়ুহাল্লাযীনা আমানু আতিউল্লাহ ওয়া আতিউৰ ৰাসূল হে ইমানদাৰ বান্দাসকল তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু আল্লাহৰ নবীৰ কথাবিলাক শুনা মানা আৰু তোমালোকৰ আমলসমূহ ধ্বংস নকৰিবা যে নিজৰ নিজৰ আমলসমূহ ধ্বংস নকৰিবা সেইকাৰণে আমি এই গিবতৰ পৰাই আমি পৰচৰ্চাৰ পৰাই আমি সুদৰ পৰাই জুৱাৰ পৰাই মদ ভাঙৰ পৰাই এইবিলাক সকলোবোৰ পৰাই বাচিব লাগিব বেদাতৰ পৰাই আৰু বৰ্তমান সময়ত বেদাতটো বাঢ়ি গৈ আছে আৰু মানুহ মৃত্যু হোৱাৰ পিছত যে 3 দিনা 40 দিনা এইবিলাক চব বেদাত হয় এইবিলাক কৰিব নালাগে যিকোনো তাৰিখত কৰিব লাগে কিন্তু কাৰণ গৰীব মিসকিনক খোৱা বিচাৰে যিকোনো তাৰিখত কিন্তু নিৰ্ধাৰিত আমাৰ সমাজত দেখা যায় যে 3 দিনত কৰিব লাগে 40 দিনত কৰিব লাগে এবছৰৰ পিছত কৰিব এনেকুৱা তাৰিখ নিৰ্ধাৰিত কৰা জায়েজ নাই বেদাত হয় সেইকাৰণে আমি এইবিলাকৰ পৰা বাচিব লাগিব আৰু বেদাত
হোৱাৰ বাবে আজি মুছলমানৰ লাঞ্ছিত বঞ্চিত আজি গুনাহ বেছি হৈ যোৱাৰ বাবে আজি মুছলমানে অসহায় হৈ গৈছে মুছলমানে আজি লাঞ্ছিত বঞ্চিত সেইকাৰণে আমি সকলোৱে এই বেদাতৰ পৰা শিৰিকৰ পৰা আমি বাচিব লাগিব আৰু যদি আমি নিজৰ আমলসমূহ বচাই ৰাখিবলৈ লগা হয় নিজৰ আমলসমূহ শুদ্ধ কৰিব লগা হয় তেনেহ'লে আমি পৰচৰ্চাৰ পৰা গিবতৰ পৰা সমালোচনাৰ পৰাই সুদ খোৱাৰ পৰাই জুৱা খেলাৰ পৰাই মদ ভাং খোৱাৰ পৰাই আনৰ পৰচৰ্চা কৰাৰ পৰাই এইবিলাকৰ পৰাই সকলো বাচিব লাগিব আৰু হিংসা কৰাৰ পৰাই লগতে অহংকাৰ কৰাৰ পৰাই সকলোবোৰ পৰা বাচিব লাগিব তেতিয়াহে আমালোকৰ ইবাদতবিলাক গ্ৰহণযোগ্য হ'ব ইবাদতবিলাক ঠিকে থাকিব আৰু হযৰতে আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহুক হাত্তা নসিহত কৰি থৈ গৈছে আৰু সেই হাত্তা যদি আপুনি মই যদি মানিব পাৰোঁ তেনেহ'লে দোনো জাহান কামিয়াবী হ'ব পাৰিম আজি আমি সেই নসিহতবিলাক নুশুনাৰ বাবে আমি কামিয়াবী হ'ব পৰা নাই আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযৰতে আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহুক নসিহত কৰিছিল প্ৰথমটো নসিহত হৈছে যে হে আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহু তুমি এতিম গৰীব মিসকিনসকলৰ লগত মহব্বত ৰাখিবা আৰু আমি বৰ্তমান সময়ত এতিম গৰীব মিসকিনসকলক আমি মহব্বত নকৰোঁ তেওঁলোকৰ পৰা আমি পাৰিলে দূৰত যাবলৈ বিচাৰোঁ আমাৰ এনেকুৱা ভাৱ হয় যে সেইসকলে আমাক সহায় বিচাৰিব যে আমি তেওঁলোকৰ পৰা দূৰত থাকোঁ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজে এতিম আছিলে আৰু আল্লাহ তাবাৰক তাআলা নিজে কোৰাণ সূৰা দুহাত আয়াত নাজিল কৰিছে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যদি তুমি নিজে এতিম আছিলা যদি তোমাৰ সন্মুখত যদি কোনোবা এতিম বাচ্চাই সহায় বিচাৰি আহে বা মদত বিচাৰি আহে তেনেহ'লে তেওঁলোকৰ লগত কঠোৰ কথা বতৰা নকবা কঠোৰভাৱে তেওঁলোকক কথা বতৰা নকবা কিয়নো তুমি নিজে এতিম আছিলা এতিম থকাৰ পিছত মই তোমালোকক ডাঙৰ দীঘল কৰিছোঁ আৰু যদি কোনোবা এতিম বাচ্চা আহে তেনেহ'লে তেওঁলোকৰ লগত কঠোৰভাৱে গালি গালাজ নাপাৰিবা তেওঁলোকক মহব্বত ৰাখিবা তেওঁলোকক সন্মান কৰিবা তেওঁলোকক যিমান পাৰা সহায় কৰিবা মদত কৰিবা আৰু দুই নম্বৰ নসিহতটো কৰিছে যে আত্মীয় স্বজন সম্পৰ্ক বজাই ৰখা আৰু আমি বৰ্তমান সময়ত আত্মীয় স্বজন আমি বজাই নাৰাখোঁ নিজৰ ভাতৃৰ লগত আমি কাজিয়া কৰোঁ নিজৰ বিবিৰ লগত কাজিয়া কৰোঁ নিজৰ ল'ৰা ছোৱালীবিলাকৰ লগত আমি সম্পৰ্ক নাৰাখোঁ নিজৰ বাপেকৰ লগত আমি সম্পৰ্ক নাৰাখোঁ নিজৰ ৰিষ্টেদাৰৰ লগত আমি সম্পৰ্ক নাৰাখোঁ নিজৰ ভায়েকৰ লগত নিজৰ ভনীয়েকৰ লগত সম্পৰ্ক নাৰাখোঁ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যদিও তেওঁলোকে তোমাৰ লগত গালি গালাজ পাৰে তথাপিও তোমালোকে তেওঁলোকৰ লগত কেতিয়াও গালি গালাজ নাপাৰিবা তেওঁলোকক যিমান পাৰা মহব্বত কৰিবা আৰু সম্পৰ্ক বজাই ৰাখিবা আৰু আমাৰ মানুহে প্ৰশ্ন কৰে যে যিমান মই ভাল কৰিলেও সেইজনে মোক বেয়াকৈ গালিহে পাৰে মই কিয় তেওঁৰ লগত সম্পৰ্ক বজাই ৰাখিম এইটো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই থৈ যোৱা নাই আল্লাহে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যিমানে তোমাক বেয়াকৈ গালি নাপাৰক কিয় যিমানে তোমাক গালি গালাজ নাপাৰক কিয় সিমানে তেওঁৰ লগত ভদ্ৰতাৰ সৈতে নম্ৰতাৰ সৈতে ইজ্জতৰ সৈতে তেওঁৰ লগত সম্পৰ্কতা বজাই ৰাখিবলৈ কৈছে আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিসত কৈছে আৰু ইয়াৰ দ্বাৰা কোৰাণ শৰীফতো ফৰমাইছে ওয়া ইজা খাতাবাহুমুল জাহিলুনা ক্বালু সালামা যদি কোনোবা জাহিলসকলে তোমালোকক শাস্তিৰ সৈতে কঠোৰভাৱে গালি গালাজ পাৰে তেনেহ'লে তেওঁলোকৰ লগত সালামৰ সৈতে পেশ কৰিবা কোনোবাই যদি বেয়াকৈ গালি গালাজ পাৰে তেনেহ'লে আমি তেওঁৰ প্ৰত্যুত্তৰত বেয়াকৈ গালি গালাজ পাৰিব নালাগিব সালামৰ সৈতে পেশ কৰিব লাগিব আৰু এয়া হৈছে আল্লাহৰ নবী আৰু আল্লাহৰ ফৰমান আৰু ৩ নম্বৰটো হৈছে যে নিজতকৈ কম দৰজাৰ মানুহৰ লগত চলাফুলা কৰিবলৈ দিছে যে আমি নিজৰ যিখিনি টকাৰ আছে সেইখিনিতকৈ তলৰ দৰজাৰ মানুহৰ লগত চলাফুলা কৰিব দিছে কাৰণ আৰু যদি আমি নিজতকৈ ওপৰ লেভেলৰ মানুহৰ লগত যদি চলাফুৰা কৰোঁ তেনেহ'লে বহুত ডাঙৰ এটা টেনশ্যন আহি থাকে ডিপ্ৰেশ্যনত মানুহে গুচি যায় কিয়নো যদি কোনোবা এজন বহুত ডাঙৰ ধনী ব্যক্তি তেওঁৰ 4 তলা বিল্ডিং আছে 5 তলা বিল্ডিং আছে 4-5খন গাড়ী আছে যদি তাতকৈ কম দৰজাৰ মানুহে চিন্তা কৰে যে সেইজনে 4-5খন গাড়ী আছে 4-5 তলা বিল্ডিং আছে তেনেহ'লে মই যদি তাতকৈ বেছি হ'ব পাৰে এইটো বহুত ডাঙৰ এটা চিন্তা হৈ থাকে সেইকাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে নিজতকৈ তলৰ দৰজাৰ মানুহৰ লগত চলাফুৰা কৰিবা কিয়নো বেছিকৈ শুকৰিয়া আদায় কৰিবা যে মোৰ আজি এখন গাড়ী আছে এজন ভাই সেইখন গাড়ীও নাই চাইকেল এখনো নাই যে সেইজনক দেখি নিজে শুকৰিয়া আদায় কৰিব পাৰিবা আৰু যিসকলে শুকৰিয়া আদায় কৰিব তাৰ বেছি নিয়ামত বঢ়াই দিব সেইকাৰণে নিজতকৈ কম দৰজাৰ মানুহৰ লগত চলাফুৰা কৰিব লাগে চকুৰ কম দৰজাৰ মানুহৰ লগত থ'ব লাগে যাতে শুকৰিয়া বেছিকৈ আদায় কৰিব পাৰে সেইকাৰণে আল্লাহ তাবাৰক তাআলাই আমালোকক সকলোকে যিখিনি কোৱা হ'ল এইখিনিৰ ওপৰত বেছি আমল কৰাৰ তৌফিক দান কৰক আমিন।